সেৱাৰ বাবে ছাত্ৰ ছাত্ৰীসকল যথেষ্ট দুমুজাত পৰিবলগীয়া হৈছে মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হোৱাৰ প্ৰথম দিনটোৰ পৰাই যথেষ্ট খেলিমেলিৰে তেওঁলোকে পৰীক্ষা অনুষ্ঠিত কৰিছে কিন্তু কালিৰ দিনটোত যি ঘটনা হৈছে গণিতৰ পৰীক্ষা আছিল আৰু গণিতৰ পৰীক্ষাত দিনাখন পেপাৰ দেখি হতবাক হৈ পৰিছিল ছাত্ৰ ছাত্ৰীসকল কিয়নো সিলেবাছৰ একেবাৰে বাহিৰত আছিল তেওঁলোকৰ প্ৰশ্ন কাকতখন যাৰ পৰিপ্ৰেক্ষিতত তেওঁলোক যথেষ্ট হাৰাশাস্তিত পৰিবলগীয়া হৈছে আৰু এই বিষয়ক লৈ আজিৰ দিনটোত বিভিন্ন প্ৰান্তত অধ্যাপকসকলে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে মোৰ এটাই প্ৰশ্ন যে কোনো এটা পৰীক্ষা সুচাৰুৰূপে কিয় সেৱাই অনুষ্ঠিত কৰিব নোৱাৰে এবাৰ নতুন পদ্ধতিৰে যেটো সেৱাই পৰীক্ষা অনুষ্ঠিত কৰিছিল 4টা বিষয়ত OMR চিটত তেওঁলোকে পৰীক্ষা পাতিবলৈ লৈছিল কিন্তু হিয়াও সুচাৰুৰূপে তেওঁলোকে অনুষ্ঠিত কৰিব নোৱাৰিলে কিন্তু এবাৰ অন্তিমটো মেট্ৰিক পৰীক্ষা আছিল আৰু সেই অন্তিমটো মেট্ৰিক পৰীক্ষাও তেওঁলোকে সুচাৰুৰূপে পাতিবলৈ সক্ষম নহল বাৰে বাৰে সেৱাই এদৰে ছাত্ৰ ছাত্ৰীসকলৰ জীৱনক লৈ হেতালি খেলিছে এই অধিকাৰ আসলতে সেৱাক কোনে দিছে এই প্ৰশ্ন মোৰ পনপটীয়া আৰু সমান্তৰালকৈ মই দৰ্শকসকলক এখিনতে জনাব বিচাৰো যেটো সেৱাৰ এই তুগলকি কান্তক লৈ বিভিন্ন সময়ত আসলতে দল সংগঠনে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে কিন্তু এই ক্ষেত্ৰত শিক্ষামন্ত্ৰী গৰাকীয়ে একেবাৰে ৰহস্যজনক স্থিতি কিন্তু গ্ৰহণ কৰি আছে প্ৰথম অৱস্থাৰ পৰাই ইয়াৰ অন্তৰালত কি কাৰণ আছে হিয়া কিন্তু আমি কবলৈ নাযাওঁ এই প্ৰশ্ন আপোনালোকলৈ এৰিলো